নমস্কাৰ। পুনৰ এবাৰ মই এই ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ আলোচনাৰ বিষয়বস্তু হৈছে মেণ্টেল ৱেলবিং, অৰ্থাৎ মানসিক কুশলতা বা মানসিক মংগলতা। মানসিক কুশলতা বা মানসিক মংগলতা বুলি ক'লেনো আমি কি বুজি পাওঁ? মানসিক কুশলতাই এজন ব্যক্তিৰ শাৰীৰিক, মনোবৈজ্ঞানিক, আৱেগিক, সামাজিক, নৈতিক ইত্যাদি বিভিন্ন দিশত সুস্থ সবল হৈ থকা বা স্বাস্থ্যৱান হৈ থকাটোকে আমি মানসিক কুশলতা আখ্যা দিব পাৰোঁ। অৰ্থাৎ মানসিক কুশলতাই সাধাৰণতে আমাৰ শাৰীৰিক দিশত, মানসিক দিশত বা আৱেগিক দিশত সুস্থতা, মংগলতা, সততা, সন্তুষ্টি, সমৃদ্ধি, সম্প্ৰীতি, শান্তি, ভাৰসাম্য ৰক্ষা কৰি চলাৰ লগতে সামগ্ৰিকভাৱে গ্ৰহণযোগ্যতা আৰু নিৰবিচ্ছিন্নভাৱে কল্যাণমূলক প্ৰচেষ্টাক আমি বুজি পাওঁ। এতিয়া বেছিক কনচেপ্ট বা মানসিক মংগলতা বা কুশলতা বুলি ক'লে আমি এই কথাখিনিকে বুজিব লাগিব যে আমাৰ মনটো সুস্থ হৈ আছে বা কুশল হৈ আছোঁ। আমি বোলে কুশলে আছেনে? বোলে কুশলে আছোঁ। কি কুশলে আছে? মই মানসিকভাৱে কুশলে আছোঁ, শাৰীৰিকভাৱে কুশলে আছোঁ, আৱেগিকভাৱে কুশলে আছোঁ, মই সামাজিকভাৱে কুশলে আছোঁ বা নৈতিকভাৱে কুশলে আছোঁ। আৰু কুশলে থকা মানে কি? অৰ্থাৎ মই সুস্থ, অৰ্থাৎ মোৰ সততা আছে, মোৰ দেহ মন সন্তুষ্টি আছে, সমৃদ্ধি আছে, সম্প্ৰীতি আছে, শান্তি আছে আৰু দেহ মন সকলোৰ মাজত মই এটা ভাৰসাম্য ৰক্ষা কৰি চলিছোঁ আৰু মোৰ নিত্য নৈমিত্তিক কামখিনি মই নিৰবিচ্ছিন্নভাৱে লৈছোঁ আৰু সামগ্ৰিকভাৱে গোটেই পৰিৱেশ পৰিস্থিতিক মই গ্ৰহণ কৰিছোঁ বা আঁকোৱালি ল'বলৈ সক্ষম হৈছোঁ। সেইবাবে মই কুশলে আছোঁ। গতিকে কুশলতা বুলি কোৱাৰ লগে লগে আমি দৈহিক, মানসিক, শাৰীৰিক, আৱেগিকভাৱে সুস্থ সবল হৈ থকাটোকে বুজি পায়। তাক ইংলিছত কয় মেণ্টেল ৱেলবিং। যদিও ৰিচেণ্টলি এইটো খুব বহুত পুৰণি নহয়, মাত্ৰ 2 শতিকামান আগৰ বিষয়বস্তু। এই মানসিক কুশলতা বা মেণ্টেল ৱেলবিঙে আজিৰ যুগত এটা যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰিছে। গতিকে আহোঁচোন বলক আমি চাওঁ মানসিক কুশলতাতনো কি কি বস্তুৱে আমাক মানসিকভাৱে কুশল বা মংগল কৰি ৰাখিব পাৰে সেই বিষয়ে থুলমূলকৈ আলোচনা কৰোঁ। মই ভাবোঁ আপোনালোকৰ যদি ক'ৰবাত মানসিক কুশলতাৰ ক্ষেত্ৰত যদি অলপ বাধা দেখা দিছে বা নিজকে কুশল মংগল বুলি ভবা নাই, তেতিয়াহ'লে মই কোৱা কথাখিনিৰ পৰা অকণমান নিজকে প্ৰশ্ন কৰি চাব। মই এইখিনি আছেচোন, অথচ মই সুখী নহয় কিয়? মোৰ ধন টকা পইচা আছে, অথচ মই সুখী নহয়। মই সুস্থ হৈ আছোঁ। কোনোবাই সুধিলে ভালনে আপোনাৰ? আছোঁ আৰু, ঠিকে চলি আছে আৰু, দিন গৈ আছে। আপোনাৰ মনটোৱে আপোনাক মানসিক কুশলতাত বাধা দি আছে। আপোনাৰ মুখৰ পৰা ওলাই যোৱা বাণীয়ে আপোনাৰ স্বাস্থ্যৰ ক'ৰবাত নহয় ক'ৰবাত ঋণাত্মক প্ৰভাৱ বিস্তাৰ কৰিছে। গতিকে মানসিকভাৱে কুশল বা মংগল হৈ থকাৰ বিভিন্ন উপায়বিলাক মই হয়তো একেখন ভিডিঅ'তে সম্পূৰ্ণ হৈ নুঠিব পাৰে, তথাপিও মই প্ৰয়াস কৰিম একাধিক ক্ৰমে এটা বা দুটা বিষয়বস্তু ইয়াত ধৰি আকৌ অন্য এটা বা দুটা বিষয়বস্তু অন্য এটা ভিডিঅ'ত আমি আগুৱাই নিব পাৰিম। খালি ছিকুৱেঞ্চটো মেইনটেইন কৰিব লাগিব। এই ক্ষেত্ৰত মানসিক কুশলতা যিহেতু এটা ভিডিঅ'ত শেষ হ'বলগীয়া নহয়, কিন্তু ভিডিঅ' যদি অত্যন্ত দীঘলীয়া হয় তেতিয়াহ'লে আপোনালোকেও বৰ পাব, ক'বলৈ কিনো বকি আছে বুলি। কাৰণ মানুহ এটা ধৈৰ্য শক্তি, আৰু আজিকালিতো এনেও মানুহৰ ধৈৰ্য শক্তি তুলনামূলকভাৱে কমি গৈছে। গতিকে যি কি নহওক, এতিয়া মানসিক কুশলতা বজাই ৰখাৰ উপায়নো কি? আমি কেনেকৈ আমাৰ মনটো কুশল কৰি ৰাখিব পাৰোঁ? প্ৰথমটো কথাটো হ'ল যে একেবাৰে চিম্পুল, আপুনি আপোনাৰ মনত এটা ধনাত্মক ভাৱধাৰা গঢ়ি তোলক। পজিটিভ মাইণ্ডছেট যিটো বুলি কয়, পজিটিভ মাইণ্ডছেট। হয়, আপোনাৰ
প্ৰত্যেক ব্যক্তিয়ে কিবা নহয় কিবা সমস্যাৰ মাজেদি যায়। কোনো ব্যক্তিয়ে ক'ব নোৱাৰে এই বিশ্বৰ 700 কোটি মানুহৰ ভিতৰত যদি প্ৰত্যেকৰে সোধা হয় তেওঁলোকৰ প্ৰত্যেকৰে কিবা নহয় কিবা সমস্যা আছে। কিন্তু কিমানজন মানুহেনো সেই সমস্যাক লৈ পেলাই মানে বিভোৰ হৈ থাকে? নাথাকে। হয়, আপোনাৰ ঘৰতো কিবা এটা সমস্যা থাকিব পাৰে, স্বাভাৱিক কথা। প্ৰকৃতিৰ নীতি, প্ৰকৃতিয়ে সকলো ব্যক্তিক সমানে সুখী বা সকলোকে সুখী কেতিয়াও নকৰে। কাৰণ প্ৰকৃতিয়ে ভাৰসাম্য ৰক্ষা কৰিব লাগিব। সুখ আৰু দুখ সকলোকে সমানে দিব লাগিব। পোহৰ আৰু আন্ধাৰ সমানে থাকিব লাগিব। গতিকে প্ৰথম পদক্ষেপটো হ'ল আপোনাৰ মানসিক কুশল কৰি আপুনি নিজকে ৰাখিবৰ কাৰণে সৰ্বপ্ৰথম পদক্ষেপ হ'ল যে আপুনি আপোনাৰ মনটো সম্পূৰ্ণ ধনাত্মক কৰি ৰাখক। আপোনাৰ যদি বিভিন্ন সমস্যাৰ মাজেদি আহিছে, কোনোবাই যদি আপোনাক সোধে ভালনে, আপুনি খুব সক্ৰিয়ভাৱে ধনাত্মকভাৱে ক'ব ভাল, সুন্দৰ, বেষ্ট। তেনেকুৱা সেই বস্তুৱে বা সেই উক্তিটোৱে আপোনাৰ ভিতৰৰ পৰা যিটো আপোনাৰ ইনাৰ পাৱাৰ যিটো মানে আভ্যন্তৰীণ যিটো শক্তি আমাৰ ভিতৰত থাকে, সেইটো প্ৰকৃতিয়ে দিয়া, সেইটো আমাক জাগ্ৰত কৰি তোলে। গতিকে আমি দেখিম যে আমি সদায় পজিটিভ মাইণ্ডছেট লৈ গ'লে আমাৰ মাইণ্ড পজিটিভ হয় বা আমি মানসিকভাৱে কুশল হৈ থাকিব পাৰিম। সেইটো এটা আমাৰ ডাঙৰ পইণ্ট। আমাৰ বহু ক্ষেত্ৰত দেখা যায় বহুত ধন টকা পইচা আছে, বহুত ভাল ভাল চাকৰি কৰি আছে, খুব সুন্দৰকৈ জীৱন নিৰ্বাহ কৰি আছে। তেওঁলোককে আমি কেতিয়াবা সোধোঁ, কেনেকুৱা ভালনে? আছোঁ আৰু। তেখেতক কথাটোতে তেওঁ যে মানসিকভাৱে তেওঁ কুশল মংগল নহয়, সেই কথাখিনি তেখেতৰ ভইচটোৰ পৰা প্ৰকাশ পায়। গতিকে মানসিক কুশলতা বজাই ৰখা বা মানসিক মংগলতা বজাই ৰখাৰ কেইটামান উপায়ৰ কথা মই আপোনালোকক ক'ম। আপোনালোকে শুনি যাব। শুনি পেলাই ইয়াৰ পৰা শিকিবলৈ কোৱা নাই, কেৱল মাত্ৰ আপোনালোকে নিজকে প্ৰশ্ন কৰিব যে তেনেকুৱা আমাৰ বাস্তৱ ক্ষেত্ৰতো হৈছে নেকি ক'ৰবাত, বা তেনেকুৱা কৰিছোঁ নেকি? যদি কৰিছে আপোনালোকে ত্যাগ কৰক, যদি নাই কোৱা আপোনালোকে যদি তেনেকৈ আছে খুব সুন্দৰ, আপোনালোকে নিজে ক'ব পাৰিব যে মই মানসিকভাৱে কুশল আছোঁ। আৰু যদি ক'ৰবাত আপোনালোকে এই আচৰণখিনি যদি প্ৰকট কৰা নাই, তেতিয়াহ'লে জানিব যে এইখিনি ক'ৰবাত ক্ষতি আছে। গতিকে নিজকে প্ৰশ্ন কৰক, মোৰ পৰা শিকিবলৈ কোৱা নাই। বা যি কি নহওক, মানসিক কুশলতা বজাই ৰখা প্ৰথম কথাটোৱে কওঁ যে প্ৰকৃতিৰ নীতিক উপলব্ধি কৰা। জাষ্ট ৰিয়েলাইজ দ্য ল' অফ ইউনিভাৰ্ছ, ল' অফ নেচাৰ। ল' অফ নেচাৰ বা প্ৰকৃতিৰ নীতি বুলি কোৱাৰ লগে লগে যিটো ইউনিভাৰ্চেল লাইফ ফ'ৰ্চৰ কথা মই এইটো উল্লেখ কৰিছোঁ আগৰ ভিডিঅ'টো, যে প্ৰকৃতিয়ে নিজস্ব কিছুমান নীতিৰ জৰিয়তে প্ৰকৃতি পৰিচালিত হয়। আপোনালোকে চাওকচোন বা সুষমভাৱে আপোনাৰ চোতালত থকা গছ এজোপালৈ মন কৰক, বা বিভিন্ন চৰাই চিৰিকটি, পশু পক্ষী, গছ গছনি, পাহাৰ পৰ্বত, নদ নদী সকলো ইমান সুশৃংখলিতভাৱে ইমান সুন্দৰকৈ চলি আছে। আৰু কথিত আছে বা বিজ্ঞানে কয় যে 84 কোটি জীৱ বা উদ্ভিদ এই বিশ্বব্ৰহ্মাণ্ডত আছে। সকলো কুশলে চলি আছে, সকলো নিজৰ নিজৰ মতে চলি আছে, কেৱল অসন্তুষ্ট মানুহ। এটা কথা মনত ৰাখিব, এটা কথাই আপোনাক হয়তো মনত অকণমান উৎসাহ বা উদ্দীপনা যোগাব, এইটোৱে মনত ৰাখক, পৃথিৱীত এনে কোনো মানুহ নাই বা বিশ্বব্ৰহ্মাণ্ডত এনে কোনো মানুহ নাই যাৰ কোনো সমস্যা নাই। তাৰ বিপৰীতে আৰু এটা কথা মনত ৰাখিব, এই বিশ্বত এনে কোনো সমস্যাও নাই যাৰ কোনো সমাধান নাই। এইটোৱেই হ'ল আপোনাক মানসিকভাৱে কুশল কৰি ৰখাৰ মূল মন্ত্ৰ। যে তেতিয়াহ'লে এটা কথা আমি উপলব্ধি কৰিম, এই বিশ্বত যিমান মানুহ আছে সকলো মানুহৰ কিবা নহয় কিবা সমস্যা আছে। গতিকে সকলো মানুহৰ মাজৰে মই, গতিকে মোৰ কিবা নহয় কিবা সমস্যা থকাটো স্বাভাৱিক কথা। গতিকে সমস্যা হিচাপে আহিব আৰু সমস্যা সমাধান মোৰ হাততে হ'ব। কাৰণ সমস্যা সমাধান হ'বৰ কাৰণে মোৰ এটা নহয় একাধিক মাল্টিপুল অপশ্যন মোৰ হাতত আছে। মোৰ তালৈ বা মোৰ জীৱনলৈ, মোৰ পৰিয়াললৈ সমস্যা অহা বহু পূৰ্বে সেই সমস্যা সমাধানৰ একাধিক বিকল্প মোৰ হাতত মজুত আছে।
মই সকলো সমস্যা সমাধান কৰিব পাৰোঁ। অৰ্থাৎ পৃথিৱীত এনে কোনো সমস্যাও নাই যাৰ কোনো সমাধান নাই। গতিকে প্ৰত্যেকটো সমস্যাৰ সমাধান আছে। কিন্তু কথাটো হ'ল যে আপুনি সেই সমাধান সূত্ৰটো কিমান সূক্ষ্মভাৱে চিন্তা কৰি পেলাই প্ৰয়োগ কৰিব পাৰিছে, নে কেৱল সমস্যাক লৈ পেলাই আপুনি বিভোৰ হৈ আছে নেকি? তাৰ সমাধানৰ কথা ভবা নাই নেকি? যদি ভবা নাই তেতিয়াহ'লে আপুনি মানসিকভাৱে কুশলতা বা মংগলতা আপোনাৰ নাথাকিব। সেইটো হ'ল প্ৰথম পদক্ষেপ, যে আপুনি বিশ্বৰ প্ৰাকৃতিক নীতিক আপুনি উপলব্ধি কৰক, আপুনি কুশলে থাকিব। দ্বিতীয়তে, আমাৰ শৰীৰটো এটা মানসিক কুশলতা হ'বৰ কাৰণে শাৰীৰিক কুশলতা থাকিব লাগিব। শাৰীৰিক কুশলতা আমি কেনেকৈ ৰক্ষা কৰিব পাৰোঁ? যে শৰীৰটো সুস্থ সবল কৰি পেলাই, সচেতন সক্ৰিয় কৰি পেলাই। শৰীৰটো সক্ৰিয় কৰি ৰাখিবৰ কাৰণে আমাক লাগিব পুষ্টি, নিদ্ৰা, ব্যায়াম, মনোৰঞ্জন বা শাৰীৰিক সুস্থতা, শাৰীৰিক মানে উৎসাহ, উদ্দীপনা, সক্ৰিয়তা, অংগ সঞ্চালন, এই গোটেইখিনিয়ে আমাক শাৰীৰিক দিশত সুস্থ কৰি ৰাখে। গতিকে আমি শৰীৰটো আমি চাব লাগিব, পঞ্চতত্ত্বক আমি পঞ্চপ্ৰক্ৰিয়াক আমি বেলেঞ্চ কৰি ৰাখিব লাগিব। পঞ্চপ্ৰক্ৰিয়াক বেলেঞ্চ কৰি ৰখাৰ লগতে, অৰ্থাৎ ৰেছপিৰেটৰী ছিষ্টেম, ডাইজেষ্টিভ ছিষ্টেম, এক্সক্ৰিলেটৰী ছিষ্টেম, নাৰ্ভাছ ছিষ্টেম আৰু চাৰ্কুলেটৰী ছিষ্টেম, এই 5টা প্ৰক্ৰিয়াক সুস্থ সবল কৰি ৰখাৰ উপৰিও কিন্তু সি যাতে কেতিয়াও ইনবেলেঞ্চ বা ভাৰসাম্যহীন হৈ নাযায়, তাৰ কাৰণে আপোনাৰ পুষ্টি লাগিব, নিউট্ৰিশ্যন লাগিব। নিউট্ৰিশ্যনত গোটেইখিনি উপাদানখিনি আপুনি সম্পূৰ্ণ গ্ৰহণ কৰিব লাগিব। তাৰপিছত আপোনাৰ ভাল নিদ্ৰা থাকিব লাগিব। নিদ্ৰা মানে আপোনাৰ ভালকৈ টোপনি যোৱা হ'ব লাগিব। যদি আপোনাৰ শৰীৰটো সুস্থ আছে, মানসিকভাৱে কুশল হৈ আছে, তেতিয়া আপোনাৰ নিদ্ৰাই কেতিয়াবা বাধা ব্যাঘাত জন্মিব নোৱাৰে। আৰু কম বেছি পৰিমাণে নিত্য নৈমিত্তিক ব্যায়াম কৰক, অকণমান এক্সাৰচাইজ কৰক শৰীৰটো সুস্থ সবল কৰি ৰখাৰ কাৰণে, আৰু মনোৰঞ্জন কৰক, মনটো ফৰকাৰ কৰি ৰাখক। মনোৰঞ্জনৰ দ্বাৰা মনটো ফৰকাৰ হ'ব। এণ্টাৰটেইনমেণ্ট, গান শুনক, হাঁহি ধেমালি ফূৰ্তি হৰ্ষ উল্লাস, এইবিলাক আমাৰ পাৰ্ট এণ্ড পাৰ্চেল অফ আৱাৰ লাইফ। আমি এইখিনি যদি চাওঁ, আমি শাৰীৰিকভাৱেও আমি কুশল হৈ থাকিম, মানসিকভাৱেও কুশল হৈ থাকিম। তাৰপিছত আৰু দ্বিতীয়তে, যে আপোনাৰ শাৰীৰিকভাৱে কুশলতা বা মানসিক কুশলতা, মেণ্টেল ৱেলবিঙৰ কাৰণে সামগ্ৰিকভাৱে আপোনাৰ পাৰিবাৰিক বা সামাজিক সম্পৰ্ক সুমধুৰ কৰি ৰাখিব লাগিব। পাৰিবাৰিক সম্পৰ্ক সুমধুৰ কৰি ৰখা মানে আপোনাৰ পিতৃ মাতৃ বা পিতৃ মাতৃৰ পূৰ্বপুৰুষ যদি আছে, ককা আইতা, আপোনাৰ পৰিজন, আপোনাৰ ল'ৰা ছোৱালী, আপোনাৰ বাই সম্বন্ধীয় সকলোৰ লগত আপুনি মিলি জুলি থাকিবৰ কাৰণে, সম্পৰ্ক বজাই ৰাখিবৰ কাৰণে, এৰা ধৰাৰ মাজত মই এইখিনিতে কৈ থৈছোঁ যে মইনো পাৰিবাৰিক সম্পৰ্ক কেনেকৈ মই বজাই ৰাখিম, নে এডজাষ্টমেণ্ট, এৰা ধৰাৰ মাজত, নেগচিয়েশ্যন। কিয়? আপুনি আপোনাৰ নিজৰ হাতখনৰ যদি আপুনি আঙুলি আছে, আপোনাৰ নিজৰ হাতৰে 5টা আঙুলি সমান নহয়। গতিকে আপুনি কি এক্সপেক্ট কৰিছে বা আশা কৰিছে যে আপোনাৰ পৰিয়ালৰ হ'ল বুলি সকলো ব্যক্তিৰ চিন্তাধাৰা, বিচাৰ বিবেচনা একে হ'ব বুলি? ডেফিনেটলি নহয়। কিন্তু আমি কি কৰিম? কোনোবাই যিটো কৈছে আমি তাতে দৃঢ়ভাৱে ধৰি থাকিম, নে আমি নেগচিয়েশ্যনলৈ আহিম, কম্প্ৰমাইজলৈ আহিম, হয়নে? গতিকে ডেফিনেটলি আমাৰ পাৰিবাৰিক বা সামাজিক সম্বন্ধ সুমধুৰ কৰি ৰাখিবৰ কাৰণে আমি এৰা ধৰা কৰিব লাগিব, নেগচিয়েশ্যনলৈ আহিব লাগিব, বুজাবুজিত আহিব লাগিব। তেতিয়া আমি শাৰীৰিক, মানসিক বা আৱেগিকভাৱে কুশল হৈ থাকিব পাৰিম। চতুৰ্থতে আমি ক'ব পাৰোঁ যে উদ্দেশ্যপূৰ্ণ, বাস্তৱবাদী আৰু আশাবাদী জীৱন উপভোগ কৰক। উদ্দেশ্যপূৰ্ণ, বাস্তৱবাদী আৰু আশাবাদী, এই 3টা কথা মই এতিয়া নকওঁ, আপোনালোকে নিজে বিবেচনা কৰক। উদ্দেশ্যপূৰ্ণ মানে মোৰ জীৱনৰ উদ্দেশ্য কি, মোক কি আছে, মোৰ হপ, এক্সপেক্টেশ্যন, এস্পিৰেশ্যন, এম্বিশ্যন কি আছে। গতিকে মোৰ জীৱনৰ উদ্দেশ্য কি, মোক কিয় সৃষ্টি হ'লোঁ, মই কিয় এই পৃথিৱীলৈ আহিলোঁ, বা মোক কিয় মোৰ পিতৃ মাতৃয়ে তুলি তালি ডাঙৰ দীঘল কৰিলে, মোৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য কি, সেইটো মই কৈ দিব নোৱাৰিম। এইকাৰণে কাৰণ 700 কোটি মানুহৰ জীৱনৰ উদ্দেশ্য ভিন্ন ভিন্ন। গতিকে আপুনি নিজকে নিজৰ জীৱনৰ উদ্দেশ্যটো আপুনি নিজে সূক্ষ্মভাৱে বিশ্লেষণ কৰিব, তাৰ উত্তৰটো আপুনি পাব। বাস্তৱবাদী, বাস্তৱে কি কৈছে, বাস্তৱ পৰিৱেশ পৰিস্থিতিয়ে কি কৈছে, বাস্তৱ পৰিৱেশ পৰিস্থিতিৰ হোৱাট ইজ দ্য ডিমাণ্ড, হোৱাট ইজ দ্য নেচেচিটি, মানে তাৰ চাহিদা কি,
কি লাগে, মোক কেনেকৈ হৈ চলাটো উচিত হ'ব, কেনেকৈ মই মানুহৰ লগত সম্পৰ্ক সুমধুৰ কৰি ৰাখিব পাৰিম। গতিকে বাস্তৱে বুলি কয় ৰিয়েলিটিকো আমি উপলব্ধি কৰিব লাগিব। সকলোৰে জীৱনৰ ৰিয়েলিটি ভিন্ন ভিন্ন দৃষ্টিভংগীৰ পৰা ভিন্ন ভিন্ন দিশৰ পৰা যদি চোৱা যায় পৃথক হ'ব পাৰে। গতিকে প্ৰত্যেকৰে নিজৰ জীৱনৰ এটা বাস্তৱ ৰূপ আছে, তাক উপলব্ধি কৰক, তাক চাওক, তাক বিশ্লেষণ কৰক, তেতিয়া গম পাব আপুনি শাৰীৰিক মানসিক বা আৱেগিকভাৱে কুশল হৈ থাকিব পাৰিব। আৰু অপটিমিষ্টিক লাইফ বা যিটো আশাবাদী জীৱন, সদায় জীৱনত এটা ধনাত্মক চিন্তাধাৰা লৈ পেলাই আগবাঢ়ি যাওক। কেতিয়াবা মোৰ দ্বাৰা এইটো নহ'ব, মই নোৱাৰিম, মোৰ কি আছে, মই কেনেকৈ যাম, সকলো গৈছে, মই যাব নোৱাৰিম, এই ধৰণৰ কথাই আপোনাক, যদি আপুনি এখোজ আগুৱাই যাম বুলি ভাবিছে আপুনি 3 খোজ পিছুৱাই যাব। আপুনি সদায় মই কিয় নোৱাৰিম, মই যাম, এইটো কি সহজ। যিকোনো পৰিৱেশ পৰিস্থিতিত যদি আপুনি পজিটিভ মাইণ্ডছেট যদি ৰাখে বা আপোনাৰ আশাবাদী এটা অপটিমিষ্টিক ভিউ পইণ্ট যদি থাকে, তেতিয়া আপোনাক কোনো বাধা দি ৰাখিব নোৱাৰে। আপুনি খুব সুন্দৰভাৱে আগবাঢ়ি যাব পাৰিব, সুন্দৰভাৱে আপোনাৰ নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। তাৰপিছত লগতে নিজৰ কৰ্মৰ লগতে অন্যান্য কৰ্ম, নিজৰ কৰ্মক আপুনি শ্ৰদ্ধা কৰিব লাগিব, ৰেচপেক্ট কৰিব লাগিব, ডিগনিফাইড মৰ্যাদা প্ৰদান কৰিব লাগিব। আপুনি যি কামে নকৰক লাগিলে, যি ক্ষেত্ৰতে আপুনি জড়িত হৈ নাথাকক, ব্যৱসায় বাণিজ্য চাকৰি নিজকে চেল্ফ বিজনেছ বা আপুনি যদি একো নহয়, আপুনি ঘৰৰ কাম বন কৰা বা ঘৰৰ গৃহিণী বা খেতি বাতি কৰা ব্যক্তি, প্ৰত্যেকৰে আমাৰ নিজৰ নিজৰ কৰ্ম আছে। আমি যি কৰ্মই নকৰোঁ, যি কাম কৰিয়ে আমি নাথাকোঁ কিয়, সেই কামৰ প্ৰতি আমি শ্ৰদ্ধা সন্মান কৰিব লাগিব, মৰ্যাদা প্ৰদান কৰিব লাগিব। আৰু এতিয়া কথাটো হ'ল যে কেৱল নিজৰ কামক মৰ্যাদা প্ৰদান কৰিলেই নহ'ব, নিজৰ কামটো সুচাৰুৰূপে কৰিলেই নহ'ব, আনৰ কৰ্মৰ প্ৰতি আমি সমানে সহানুভূতিশীল হ'ব লাগিব, শ্ৰদ্ধাৱান হ'ব লাগিব, সন্মান জনাব লাগিব। প্ৰত্যেকটো কামকে আমি সন্মান জনাব লাগিব, মৰ্যাদা প্ৰদান কৰিব লাগিব। দেখিব কোনো কাম সৰু নহয়, কোনো কাম ডাঙৰ নহয়। সৰু আটাইতকৈ সূক্ষ্ম কামো যদি নাথাকে তেতিয়াহ'লে বৃহৎ কাম কেতিয়াও হ'ব নোৱাৰে, আৰু বৃহৎ কাম নাথাকিলেও সূক্ষ্ম কামে একো কৰিব নোৱাৰে। ধৰি লওক মই এটা একেবাৰে লেমেন লেভেলৰ এটা বা সৰ্বসাধাৰণ এটা কনচেপ্ট এটা ধৰি লওঁ, যিকোনো এটা উদাহৰণ ল'ব পাৰে। আজি আমি আমাৰ দৃষ্টিত খেতিয়ক বুলি কোৱাৰ লগে লগে আমাৰ বহুতৰে হয়তো বহুত উঠি অহা প্ৰজন্মই কয়, খেতি কৰে নেকি, খেতিয়কে নেকি, খেতি কৰোঁ বুলি ক'লে বা খেতিয়ক বুলি ক'লে তেওঁ নিজকে আত্মপ্ৰকাশ কৰাটো ক'ৰবাত সংকোচ কৰে। মই চাকৰিয়াল, মই চাকৰি কৰি আছোঁ, মই দৰমহা পাই আছোঁ, মই খাই আছোঁ, মই পৰিয়াল পুহি আছোঁ। কিন্তু এজন খেতিয়কে তেওঁ নিজে খাই আছে আৰু নিজৰ অন্ন আনক খুৱাই আছে। তাৰ অৰ্থ কি, তেখেত অন্নদাতা, আৰু অন্নদাতাজন সৃষ্টিকৰ্তাৰ পাছতে। গতিকে খেতিয়কজনক আমি শ্ৰদ্ধা কৰিব লাগিব, সন্মান কৰিব লাগিব, কাৰণ তেওঁ আমাক জীয়াই ৰাখিছে। যি ক্ষেত্ৰতে নহওক, যিমানে মানুহ ডাঙৰ মানুহ নহওক কিয়, তেওঁ আল্টিমেট গৈ পেলাই শৰণাপন্ন হ'ব লাগিব খেতিয়কজনৰ ওচৰত। অৰ্থাৎ খেতিয়কজনে উৎপাদন কৰা সামগ্ৰী উপভোগ কৰিহে তেওঁ জীয়াই থাকিব পাৰিব। তেওঁ ধন টকা পইচা আছে বুলি পেলাই তাক খাই তেওঁ জীয়াই থাকিব নোৱাৰে। গতিকে সেই কামটো শ্ৰদ্ধা জনাব লাগিব। এজনে শ্ৰমিকে কিবা এটা কাম কৰি আছে, সেই শ্ৰমিক আমি যদি আমাৰ তথাকথিত সমাজত আমি দেখা পোৱা আটাইতকৈ নিম্নমানৰ চাকৰি বুলি কওঁ আমি বা ভাবোঁ, বা বহুতৰ মনত এনে ধাৰণা আহে, চুইপাৰ, তেওঁ বোলে ৱাশ্বৰুম চাফা কৰে বা নলা নৰ্দমা চাফা কৰে। এটা কথা ভাবক, সেই কামটো যদি আমি শ্ৰদ্ধা নকৰোঁ, গতিকে সামগ্ৰিকভাৱে সকলো সেই কাম কৰা শ্ৰেণীৰ ব্যক্তিসকলে যদি ভাবি লয় যে আমি আজিৰ পৰা এসপ্তাহ এমাহলৈ এই কাম নকৰোঁ, তেতিয়াহ'লে চাব দেশখনত কি হাহাকাৰ অৱস্থা হ'ব, আপোনাৰ ৰাজ্য আপোনাৰ নগৰত কি অৱস্থা হ'ব। গতিকে আমি তেওঁলোকৰ কৰ্মকো সমানে শ্ৰদ্ধা জনাব লাগিব, যিটো আমি বৃহৎ ডাঙৰ কৰ্মবিলাকক আমি শ্ৰদ্ধা জনাওঁ বা সন্মান কৰোঁ। গতিকে কামত কোনো সৰু বৰ নাই, প্ৰত্যেকটো কামে এই জগতত বা এই বিশ্বত, এই পৃথিৱীত যথেষ্ট গুৰুত্বপূৰ্ণ। গতিকে আমাৰ
আমি মানসিকভাৱে কুশল হৈ থাকোঁতে থকা মংগল হৈ থকা বা আমাৰ মংগলতা বা কুশলতা যদি আমি বিচাৰোঁ তেতিয়াহ'লে আমি নিজৰ কৰ্মক শ্ৰদ্ধা জনোৱাৰ লগতে আমি আনৰ কৰ্মৰ প্ৰতিও শ্ৰদ্ধা জনাব লাগিব। তাৰপিছত আমি মানসিকভাৱে কুশল হৈ থকাৰ এটা অন্তিম অৰ্থাৎ 5 নম্বৰ উপায়টো যদি মই কওঁ তেতিয়াহ'লে আপোনাৰ জীৱন দৰ্শন বা আপোনাৰ লাইফ ফিলচফি, অৰ্থাৎ আপুনি আপোনাৰ জীৱনৰ এটা দৰ্শন মানে আপোনাৰ জীৱনটো আপুনি কল্পনা কৰিব লাগিব যে অনাগত 10 বছৰ পাছত মই নিজকে কোনটো পজিশ্যনত ৰাখিব বিচাৰোঁ, কেনেকুৱা অৱস্থাত মই নিজকে চাব পাৰোঁ। ফাৰ চাইটনেছ টু ইয়ৰ ফিউচাৰ। গতিকে আপোনাৰ ভৱিষ্যতটো আপুনি এতিয়া কল্পনা কৰক, ইমাজিন কৰক যে আপুনি 10 বছৰ পিছত আপুনি কোনটো পজিশ্যনত আপুনি নিজকে চাব বিচাৰিছে, কেনেকুৱা অৱস্থাত আপুনি নিজকে চাব বিচাৰিছে, যে আপুনি এটা খুব আৰ্থিকভাৱে সচ্ছল আভিজাত্য এটা খুব সুন্দৰ এটা সমাজৰ এটা সন্মান, নিজৰ আত্মসন্মান বা সামাজিক সন্মানবোৰ লৈ পেলাই আপুনি জীয়াই থাকিব বিচাৰিছে নে তথাকথিত এতিয়া আমি যিবিলাক কৰ্মক লৈ আমি হেয় দৃষ্টি দিওঁ বা হেৰি কৰোঁ সেইবিলাক কৰ্মকে নিজকে, যি কৰ্মই আপুনি নকৰক, আপুনি খেতি কৰক, ব্যৱসায় বাণিজ্য কৰক, নিজৰ ব্যৱসায় কৰক বা চাকৰি কৰক, কৰ্পৰেট ফিল্ডত, গভৰ্ণমেণ্ট, প্ৰাইভেট ছেক্টৰ, গভৰ্ণমেণ্ট ছেক্টৰ, মাল্টিনেশ্যনেল কোম্পানী, য'তে যি আপুনি কাম নকৰক কিয় আপোনাৰ কামৰ সামাজিক তাৎপৰ্য বা মূল্য আছে। সেই কামটো আপুনি অৰ্ডিনেৰী ধৰণে সকলোৱে কোৱাটো সকলোৱে কৰি আছে, মানে সাধাৰণভাৱে যিকণে নিত্য নৈমিত্তিকভাৱে যিখিনি কোৱা আছে, টু বিকাম এক্সট্ৰা অৰ্ডিনেৰী আপুনি তাতোতকৈ অকণমান পৃথক হ'বলৈ চাওক। আপুনি ক্ৰিয়েটিভ মাইণ্ড, আপোনাৰ সৃষ্টিশীল ভাৱধাৰা তাত সংযোগ কৰক যে সকলোৱে খেতি কৰি আছে, এবিঘা মাটিত কোনোবা ব্যক্তিয়ে বোলে 15 কুইণ্টেলহে বছৰেকত উৎপাদন কৰিব পাৰিছে, সেই মাটিডোখৰত মই 3টা খেতি কৰিম আৰু প্ৰত্যেকবাৰতে 30 পৰা 40 কুইণ্টেল মই তাৰপৰা উৎপাদন কৰিবৰ কাৰণে এনেকুৱা এটা প্ৰযুক্তি বা এনেকুৱা এটা কৌশল মই অৱলম্বন কৰিম। দেখিব যে আপুনি এক্সট্ৰা অৰ্ডিনেৰী কামত জড়িত আছে, আপুনি খেতি কৰি আছে কিন্তু আপুনি এক্সট্ৰা অৰ্ডিনেৰী খেতিয়ক, আপুনি অৰ্ডিনেৰী খেতিয়ক নহয়, মানে যিটো তথা চলি থকা বা যেনেকৈ পৰম্পৰাগতভাৱে চলি আহিছে তেনেকুৱা খেতিয়ক নহয়, আপুনি তাতকৈ ব্যতিক্ৰমী এজন খেতিয়ক হিচাপে নিজকে গঢ় দিব পাৰিব। গতিকে প্ৰতিটো কৰ্মটো আমি কেনেকৈ কৰিম বা তাৰ আমি চোৱা ধৰণটোৱে আমাক বহু ক্ষেত্ৰত কৰ্মটো কি ধৰণে আমি আগুৱাই নিব পাৰোঁ তাক প্ৰভাৱ পেলায়। গতিকে মই আশা কৰোঁ মানসিক কুশলতা বা মেণ্টেল ৱেলবিং ৰক্ষা কৰাৰ এইখিনি জাষ্ট উপায় দিছোঁ। এতিয়া যদি আমি প্ৰতিটো দিশটো যদি এবাৰ চাবলৈ যাওঁ তেতিয়াহ'লে ইয়াত বহুত দিশ যথেষ্ট ব্যাপকভাৱে চিন্তা কৰিব লাগিব, বিশ্লেষণ কৰিব লাগিব। কিন্তু মই সকলো দিশ এটা চুটি ভিডিঅ'ত বিশ্লেষণ কৰিব নোৱাৰিম। প্ৰয়োজন সাপেক্ষে যদি আপোনালোকে এই দিশসমূহ মই কৈ যোৱা দিশখিনিৰ ভিতৰত যদি ডিটেইলছত কিবা বিচাৰে তেতিয়াহ'লে পৃথকে মোক কমেণ্ট বক্সত লিখিব পাৰে যে এই দিশটোৰ বিষয়ে ডিটেইলছত দিয়ক, তেতিয়া মই হয়তো সেই দিশটোক লৈয়ে কেৱল মাত্ৰ ভিডিঅ' বনাবৰ কাৰণে প্ৰয়াস কৰিম। অন্যথা যদি আপুনি এই গোটেই প্ৰশ্নখিনিৰ উত্তৰ আপোনালোকে নিজে পাব, কেৱল মাত্ৰ সুস্থভাৱে ভাবি পেলাই চিন্তা কৰি পেলাই প্ৰতিটো দিশ, যদি মই বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ, চাইক'লজি ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই বস্তুৱে এবাৰ নহয় দুবাৰ নহয়, তোমালোকে কেইবাবাৰো অকণমান শুনি লোৱা, সুস্থভাৱে শুনি পেলাই তোমালোকে নিজৰ মনতে প্ৰশ্ন কৰিবলৈ চেষ্টা কৰা, তেতিয়াহ'লে মই ভাবিম যে তোমালোকে নিজকে মেণ্টেল ৱেলবিং মেইনটেইন কৰি ৰখাত, অৰ্থাৎ মানসিক মংগলতা নিজে বজাই ৰখাত সক্ষম হোৱাৰ উপৰিও তোমালোকে আনকো মানসিক মংগলতা বজাই ৰখাত সহায় আগবঢ়াব পাৰিবা। মই এইখিনি কৈ পেলাই এই ভিডিঅ'টি আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। পুনৰ সকলোকে ধন্যবাদ জনাই মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে পুনৰ থেংক ইউ দিছোঁ। থেংক ইউ ভেৰি মাছ টু অল অফ ইউ।